মই তেনেকৈ গৈ পালোঁ তাত মোৰ এজন গ্ৰেণ্ড মাষ্টাৰ আছিলে তেখেত ঢুকালে চাৰ্জি আয়ানক ৰাছিয়াৰ পৰা আহিছিলে তেখেতে মোক 1 মাহ শিকালে সেই শিকাখিনি পাইহে মোৰ একচুৱেল চেছটো কি বস্তু মই বুজি পাইছিলোঁ ক'লে chessSchool.in সেইটো মোৰ এটা ৱেবছাইট প্ৰজেক্ট হয় মই তাত সকলোকে ফ্ৰী অফ কষ্ট চেছটো শিকাই আছোঁ আপোনালোকৰ আমাৰ চেনেল অসমীয়া লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ একদম ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু খুব ধুনীয়াকৈ বৰষুণ পৰি আছে বাহিৰত চাওক বৰষুণৰ বতৰ হৈ আছে খালি ডিব্ৰুগড় চবতে পুৰা একদম পানী হৈ গৈছে অৱস্থা সেইটো বেয়া হৈছে কিন্তু আমাৰ কাৰণে আজি চবতকৈ ভাল দিন হৈছে আমাৰ ইনষ্টিটিউটটো আজি আমি প্ৰথম ষ্টাৰ্ট কৰিছোঁ আৰু আজিয়ে ইয়াত ডিব্ৰুগড় জিলাৰ দবাসন্থাই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছে 7, 9, 11 গোটেই 3টা গ্ৰুপৰ যিমান ল'ৰা ছোৱালী ডিষ্ট্ৰিক্টত চিলেক্ট হৈছে অল আছাম খেলিবলৈ যাবলৈ তেওঁলোকৰ ইয়াত প্ৰশিক্ষণ হৈছে আৰু যিহেতু বৰষুণৰ কাৰণে বহুততে পানী হৈছে বহু ল'ৰা ছোৱালী আহিব পৰা নাই অলপ পিছতে ইয়াত আহিব ডিষ্ট্ৰিক্টৰ মানুহ দিগন্ত দাক এখন গামোচা পিন্ধাই পিনে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ লগত পুলিত কুমাৰ দেৱ আছে তেখেতকো ফুলন গামোচা এখন পিন্ধাই পিনে সম্বৰ্ধনাটো জনাই দিছোঁ ইতিমধ্যে বন্তি প্ৰজ্বলনে আমি এই কাৰ্যসূচীটো শুভাৰম্ভ কৰিলোঁ বুলি ঘোষণা কৰিলোঁ লগতে আমাৰ প্ৰশিক্ষাৰ্থীসকল অভিভাৱকসকল সকলোলৈ আমি ডিব্ৰুগড় জিলা দবাসন্থাৰ হৈ সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা এই শুভক্ষণত ৰয়েল চেছ একাডেমীটো শুভ উদ্বোধন ইতিমধ্যে হৈ গৈছে বুলি ঘোষণা কৰিছে গতিকে তেখেতসকলৰ ওচৰলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ডিব্ৰুগড় জিলা দবাসন্থাৰ লোকক চিনাকি কৰি দিব বিচাৰিছোঁ আজি আমি যি ঠাইত উপস্থিত হৈছোঁ যি ঠাইত আমি এই প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰিছোঁ আৰু আমাৰ এই প্ৰশিক্ষণ শিবিৰটোৰ মুখ্য প্ৰশিক্ষক হিচাপে মই চিনাকি কৰি দিব খুজিছোঁ আমাৰ অতি মৰমৰ আটাইৰে চেছ জগতৰ পৰিচিত প্ৰাঞ্জল ফুকনদেৱে আমাৰ এই প্ৰশিক্ষণ শিবিৰটো মুখ্য প্ৰশিক্ষক হিচাপে থাকিব আৰু তেখেতক আমি এখন ফুলাম গামোচাৰে ডিব্ৰুগড় জিলা দবাসন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ আমাৰ ৰয়েল চেছ চেণ্টাৰটো উদ্বোধন কৰাৰ আগতে মই দিগন্ত দাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আজি এই প্ৰতিকূল বতৰত আমি আহি আমাৰ এই প্ৰাঞ্জল ফুকনৰ চেছ একাডেমীত আমি ৰয়েল চেছ একাডেমীত আমি উপস্থিত হৈছোঁ আমাৰ মূল উদ্দেশ্য হৈছে ডিব্ৰুগড় জিলা দবাসন্থাৰ সোণালী বৰ্ষ এই সোণালী বৰ্ষৰ লগত সংগতি ৰাখি আমি বিভিন্ন প্ৰান্তত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আমি দবা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিলে এই দবা প্ৰশিক্ষণ কেন্দ্ৰৰ আমি সোণালী বৰ্ষৰ প্ৰথমটো কাৰ্যসূচী হিচাপে আমি যিদৰে বিভিন্ন প্ৰান্তত দবা প্ৰশিক্ষণ আমি আৰম্ভ কৰিব লৈছোঁ তাৰে ফলশ্ৰুতিত আজি আমি আহি আমাৰ এই ফিডেৰ স্বীকৃতিপত্ৰ প্ৰাঞ্জল ফুকন তেখেতৰ আমাৰ এই ৰয়েল চেছ একাডেমীত আহি আমি উপস্থিত হৈছোঁ আজি উপস্থিত হৈ তেখেতৰ এই একাডেমীটো আজি শুভ উদ্বোধন কৰাৰ লগতে আমাৰ এই প্ৰশিক্ষণ শিবিৰটো আমি মুকলি কৰিব পাই অত্যন্ত সুখী হৈছোঁ মই আশা ৰাখিছোঁ দবাই মানুহক মানসিকভাৱে যেনেকৈ আমাৰ মনৰ জ্ঞান আগবঢ়ায় দবা খেলৰ লগত জড়িত থকা খেলুৱৈসকলে যেনেকৈ মানুহৰ বিভিন্ন বেয়া হেৰিবিলাক ত্যাগ কৰি ভাল কামত মনোযোগ দিবলৈ যেনেকৈ বাধ্য হয় দবা খেল এনেকুৱা এটা বস্তু এনেকুৱা এটা খেল বিভিন্ন খেলৰ লগত দবা খেলটো হৈছে এটা মানসিকভাৱে বিকাশ হোৱা এটা খেল
আৰু এজন সুদক্ষ খেলুৱৈ দেশৰ জাতিৰ গৌৰৱ হয়, দেশৰ সম্পদ। সেয়ে মই ভাবোঁ এই প্ৰশিক্ষণৰ দ্বাৰাই আজিৰ এই প্ৰশিক্ষণৰ দ্বাৰাই যিসকল প্ৰশিক্ষাৰ্থী আহি ইয়াত প্ৰশিক্ষণ ল'ব তেখেতসকলৰ সুদূৰ ভৱিষ্যতে একোজন দেশৰ একোজন নক্ষত্ৰ হৈ একোজন গ্ৰেণ্ড মাষ্টাৰ হৈ বা ঠিক তেনেদৰে বিভিন্ন ধৰণৰ চেছৰ যিবোৰ পদ্ধতি আছে সেইবিলাক লাভ কৰি দেশৰ গৌৰৱ কৰি আনক, আমাৰ এই ডিব্ৰুগড় জিলাৰ গৌৰৱ কৰি আনক তাৰে কামনা কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ আমাৰ এই ডিব্ৰুগড় জিলাৰ এই সোণালী বৰ্ষৰ যি কাৰ্যসূচী সকলোতে যেন সুফলে আগবঢ়াওক, সুফল পাওক তাৰে কামনা কৰি মই আজি এই দবা প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ, আজি আমি যি ঠাইত উপস্থিত হৈছোঁ, যি ঠাইত আমি এই প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰিছোঁ, আৰু আমাৰ এই প্ৰশিক্ষণ শিবিৰটোৰ মুখ্য প্ৰশিক্ষক হিচাপে মই চিনাকি কৰি দিব খুজিছোঁ আমাৰ অতি মৰমৰ আটাইৰে চেছ জগতৰ পৰিচিত প্ৰাঞ্জল ফুকনদেৱে আমাৰ এই প্ৰশিক্ষণ শিবিৰটো মুখ্য প্ৰশিক্ষক হিচাপে থাকিব, আৰু তেখেতক আমি এখন ফুলাম গামোচাৰে ডিব্ৰুগড় জিলা দবা সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আপোনালোকে গাইডলি চাল এটা দি পিনে আমাৰ একাডেমিটো আৰম্ভ কৰিব। লিখা হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে আছে। এবাৰ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টে এটা অতি উল্লেখনীয় পদক্ষেপ হাতত লৈছে। মানে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মানে আগতে এইটো হোৱা নাই, যিবিলাক এতিয়া চিলেক্টেড প্লেয়াৰ ডিষ্ট্ৰিক্টৰ পৰা চিলেক্টেড হৈ অৰুণাচল খেলিবলৈ যায়, তেওঁলোকক মানে বিশেষভাৱে এটা প্ৰশিক্ষণ দিয়াৰ যিটো ব্যৱস্থা লৈছিলে, তেওঁলোকে এতিয়া কেনেকুৱা পালে সেইটো আমি গম নাপাওঁ বাৰু, কিন্তু মই এই চেগতে প্ৰাঞ্জল দাক আৰু নতুবা মানে মোৰ ফালৰ পৰা আঁতৰি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু হেৰি ইমান কষ্ট ঠাইত মানে 7 দিন সময় দিলে আপোনালোকক। আৰু মই বিশেষ নকওঁ, আমাৰ মাজত জ্যেষ্ঠ খেলুৱৈ তথা প্ৰশিক্ষক বিপুল দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, আৰু মোৰ খবৰ হেৰি অনুৰাগ শইকীয়াও আছে। নমস্কাৰ। বৰ্ষৰ কাৰণে আমাৰ ডিব্ৰুগড় জিলাৰ জৱানহঁতে ভাল পদক্ষেপ এটা লৈছে। এতিয়া প্ৰাঞ্জলে কৈছে, প্ৰাঞ্জলে আগৰ পৰা শিকায়, শিক্ষক নিয়মটো খুব ভাল, খুব ঠাণ্ডা মগজুত ভালকৈ মিহি মিহিকৈ কথা কৈ ক'ব, ল'ৰা ছোৱালীয়ে ভাল পায়। আমাৰ কচিং যেতিয়া খুলিছে তাতো তেখেতেও কাম কৰিছিলে, ল'ৰা ছোৱালীবিলাকে খুব ভাল পাইছে। তেখেতে বহুত প্ৰগ্ৰেম হাতত লোৱা হৈছে, গতিকে এই প্ৰগ্ৰেমবোৰ ভালকৈ ছাকচেছ হওক এইটো আশা কৰিছোঁ। আৰু মই যোৱাবাৰ মিটিং হৈছিলে, ইয়াৰ বিষয়ে ওলাইছিলে, তেতিয়া মই এনেই টকা 50,000 মোৰ ফালৰ পৰা দিম বুলি কৈ সেইদিনা কৈছোঁ, আৰু চবেই ভাল পাইছে। 50,000 টকা মই দি দিম, তেতিয়া পইচা পাতি যথেষ্ট খৰচ আছে, সেই খৰচৰ কাৰণে বোলো মই টকা 50,000 দিম বুলি ডিক্লেয়াৰ কৰিলোঁ। মই দিম, মই ডিক্লেয়াৰ কৰোঁ। আপোনালোকৰ কিবা ফিডবেক আছে নেকি? ডিব্ৰুগড় জিলা দবা সন্থাৰ এই কাৰ্যসূচী বিশেষকৈ চিলেক্টেড যিসকল ল'ৰা ছোৱালী শিক্ষাৰ্থী তেওঁলোকৰ কাৰণে অৰ্গেনাইজ কৰা এই দবা প্ৰশিক্ষণ কেন্দ্ৰটোক মই খুব আদৰণি জনাইছোঁ। আৰু এইটো সঁচাকৈ আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক বহুত দীঘলীয়া নহ'লেও খেলাৰ এটিটিউডটো তেওঁলোকৰ অলপ সলনি কৰিব বুলি মই ভাবিছোঁ। কাৰণ মই মোৰ নিজৰ ল'ৰাটোৰ ক্ষেত্ৰতে দেখিছোঁ যে সি এই আগতে যিটো খেলে এই বাকী এই ছোৱালীটোত তাৰ মনটো ইমান বহিছে খেলিবলৈ যে মই খেলিব লাগে, সেই এটিটিউডটো যে তেওঁলোকৰ চেঞ্জ হৈছে, আৰু সেইটো খুব ভাল কথা হৈছে আচলতে।
আৰু সেইটোৱে প্ৰয়োজন আছে আমি এটিটিউডটো চেঞ্জ কৰিব লাগিব আমাৰ টিচাৰসকল বা আমাৰ ডিষ্ট্ৰিক্ট কমিটিসকল ইমান এবাৰ তেখেত কিমান আগবাঢ়ি আহিছে আমাৰ আমি অভিভাৱকসকলো যদি আমাৰ ষ্টুডেণ্টখিনিক আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যাব পাৰোঁ আমি ছাপৰ্ট কৰোঁ নিশ্চয় আমাৰ ডিব্ৰুগড় ভাল ল'ৰা ছোৱালী ল'ব বুলি আশা কৰিছোঁ আৰু মই ধন্যবাদ দিছোঁ তেখেতসকলে শুনি থাকোঁ আগতেও বহুত বাৰ শুনিছোঁ তো এইবাৰ ছদিনৰ কাৰণে আমি খুব আনন্দ লাভ কৰিছোঁ আৰু তেখেতলে সৰু উপহাৰ এটা লৈ আহিছোঁ আমি যদি কিবা আহে এবাৰ কিমান পেলা মোৰ প্ৰতি লক্ষ্য ৰাখি এখন আচলতে সভা আমি কথাহে পাতিলোঁ আৰু সভা ভংগ বুলি কোৱা অধিকাৰ কৰিলোঁ পাৰ্লিমেণ্ট ছাৰে যিটো এইখিনি ইনিচিয়েটিভ এটা লৈছে মই কালি কথা পাতিছিলোঁ তেখেতৰ লগত chess.in মানে সঁচাকৈ এক্সেলেণ্ট ইনিচিয়েটিভ এইটো মই ৰাতিপুৱাই ডেইলি উঠিলে দেখা পালে খুব ভাল লাগে আৰু আজিখনতো আৰু ইমান ইনফৰ্মেশ্যন দেখিছোঁ মই তো সেইটো খুব আচলতে প্ৰত্যেকগৰাকী পেৰেণ্টছে নিজৰ ষ্টুডেণ্টক আচলতে সেইটো জইন কৰাব লাগে মই যিটো ভাবোঁ কাৰণ কেলৈ মই ক্ষেত্ৰত ইয়াৰ মোৰ ল'ৰাটোৰ ক্ষেত্ৰতে দেখিছোঁ সিও খুব ইণ্টাৰেষ্টেড আৰু তাত ইমান ইনফৰ্মেশ্যন থাকে আৰু সেই ইনফৰ্মেশ্যনখিনি যদি আমি ডেইলি কৰি যাওঁ আমাৰ বেলেগ ধৰণৰ মই ভাবোঁ আমি ৰাতিপুৱা আধা ঘণ্টাতে আমাৰ সেইখিনি খুব চেছৰ ভাল নলেজ এটা আমি গেডাৰ কৰিব পৰা যায় আৰু সেইকাৰণে মই তেখেতক ধন্যবাদ দিছোঁ যে নতুন ইনষ্টিটিউট এটা অনলাইন এটা লৈ আহিছে তেখেতে আমাৰ মাজলৈ তো প্ৰত্যেকগৰাকী পেৰেণ্টছে ষ্টুডেণ্টক তাত যদি জইন কৰে মই সেইটো আশা কৰিব থেংক ইউ ধন্যবাদ ডিষ্ট্ৰিক্টৰ মেম্বাৰ্ছকেইজন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ছিনিয়ৰ এডভাইজাৰ বিপুল দাস ডাঙৰীয়া আজি ইয়াত মই ৰয়েল চেছ চেণ্টাৰটো ষ্টাৰ্ট কৰিছোঁ একচুৱেলি বিপুল দাই বহুতখিনি কাহানী ক'লেই বহুত আৰু কাহানী আছে সেইখিনি ক'ব গ'লে শেষ নহয়গৈ এই যিটো কথা ক'লে যে লেক অফ কোচিং সেইটো একচুৱেলি সঁচা কথা মই সৰুৰ পৰা ইহঁতৰ বয়সৰ পৰা চেছ খেলিছিলোঁ মোৰ যথেষ্টখিনি তেতিয়া মই নিজে কৈছোঁ আৰু উন্নতি হৈছিলে বিপুল দাহঁতৰ লগত মই তেতিয়াই হয়তো জিকিবও পাৰিছিলোঁ ইহঁতৰ সমান সৰু বয়সৰ পৰাই কিন্তু প্ৰব্লেমটো কি হয় টেকনিকেল কি বস্তু চেছটো খেলিলে কি কৰিব লাগে ষ্টেপ বাই ষ্টেপ কি কৰিব লাগে এই নলেজটো মোৰ ওচৰত একদম জিৰ' আছিলে তো মোৰ পেৰেণ্টছ যিসকল আছিলে আৰু দাদা তেওঁলোক বিৰাট ছাপৰ্টিভ আছিলে তো মোক বাহিৰলৈ পঠাই দিলে মই দিল্লীলৈ যোৱাৰ কাৰণটোৱে সেইটো আছিলে তাত মই খালি যাওঁ 2099 এনেকুৱাখিনিতে মই গৈছিলোঁ তো তাত যেতিয়া গৈ পালোঁগৈ তাত দেখিছোঁ চেছ খেলৰ চিনেৰীটোৱে বেলেগ আমাৰ ইয়াৰ নিচিনা নহয় যে ছালকেইটা দিছে তই এইটো পাৰিছ তই এইটো নোৱাৰিছ এনেকুৱা ধৰণৰকৈ তাত নিশিকায় তাই শিকোৱা ছিষ্টেমটোৱে বেলেগ এটা এটা বস্তু লৈ এটা এটা কনচেপ্ট ক্লিয়াৰ কৰে এটা এটা বস্তু বহাই পিনে বুজায় যদি নোৱাৰে সেইজনক বেলেগকৈ আকৌ মাতে এটা বেলেগ এটা ধৰণৰ পৰিৱেশ তো মই তেনেকৈ গৈ পালোঁ তাত মোৰ এজন গ্ৰেণ্ড মাষ্টাৰ আছিলে তেখেত ঢুকালে চাৰ্জি আয়ানৱ ৰাছিয়াৰ পৰা আহিছিলে তেখেতে মোক 1 মাহ শিকালে সেই শিকাখিনি পাইহে মোৰ একচুৱেল চেছটো কি বস্তু মই বুজি পাইছিলোঁ তোমাকো মই বহুত বস্তু কৈছোঁ যে তেওঁ শিকোৱাখিনিয়ে এতিয়া মই এই ল'ৰা ছোৱালীখিনি যিখিনি আছে তেওঁলোকক মই বিলাই থাকোঁ কোনে কি পাৰে কি নোৱাৰে তাৰপিছত যোনে নোৱাৰে তেওঁলোকক কেনেকৈ শিকাব লাগে এই এনেকুৱা ট্ৰেইনিংবোৰ মই ল'লোঁ আৰু সেইখিনি লৈ পিনে মই ডিব্ৰুগড়ত মোৰ এতিয়া চাগে যিমানখিনি ষ্টুডেণ্টছ আছে সকলোৱে ইণ্টাৰনেশ্যনেল ৰেটিং পালে আৰু তেওঁলোকে খেলি আছে এতিয়া মই নতুনকৈ এতিয়া বহুত বছৰ গেপ কৰিলোঁ প্ৰায় 6 বছৰমান কৰিলোঁ নেকি ক'ভিডৰ পাছত বনাইলোঁ প্ৰায় 6 বছৰমান গেপ কৰাৰ পাছত এই ৰয়েল চেছ চেণ্টাৰটো খুলিছোঁ আৰু এই ৰয়েল চেছ চেণ্টাৰৰ মেইন এটাই এইম হৈছে যে আমি ডিব্ৰুগড়ৰ পৰা এটলিষ্ট গ্ৰেণ্ড মাষ্টাৰ উলিয়াব লাগে আৰু তাৰ কাৰণে আমি যিমান মোৰ পিনৰ পৰা চেষ্টা আছে চব কৰি গৈছোঁ এতিয়া দাদাই যেনেকৈ ক'লে chesschool.in সেইটো মোৰ এটা ৱেবছাইট প্ৰজেক্ট হয় মই তাত সকলোকে ফ্ৰী অফ কষ্ট চেছটো শিকাই আছোঁ ফিজিকেলি যাব নোৱাৰিব পাৰোঁ কিন্তু এটা অনলাইন শ্ব' নিচিনাই কৰিছোঁ 2টা এপিছড হৈ গ'ল যথেষ্ট মানুহে জইন কৰিছে লেটছ টক চেছ বুলি তাত সকলো মানুহে জইন কৰাৰ নিচিনা হৈছে যিসকল ইণ্টাৰেষ্টেড তো তেওঁলোকক মই চেছটো ফ্ৰী অফ কষ্ট শিকাওঁ সপ্তাহত এদিন তাৰপিছত এই যিটো নিউজ লেটাৰ সদায় কেতিয়াবা মিছ হৈ যায় কিন্তু যিমান পাৰোঁ সেইখিনি উলিয়াই পিনে সকলো প্লেয়াৰ্ছক শ্বেয়াৰ কৰিছোঁ যাতে তেওঁলোকে বস্তুখিনি কি চেছৰ টেকনিকখিনি লৈ পিনে লাষ্টত যাতে নকয় মই এই বস্তুটো নিশিকিলোঁ যিটো বিপুল দাস ডাঙৰীয়া বা ময়ো আজি
কওঁ যে চেছটো লেক অফ ইনফৰমেশ্যন বা লেক অফ নলেজৰ কাৰণে আগবাঢ়িব নোৱাৰিব আৰু মই এই ৰয়েল চেছ চেণ্টাৰটো এইটো এটা একাডেমি দেখিছে অনলাইনৰ কাৰণে তাৰ ভিতৰত বনাইছোঁ ইটো চাইডে হয়তো হোষ্টেল নিচিনা অলপ কৰিম যিসকল একচুৱেলি চিৰিয়াছ তেওঁলোকে আহি থাকি পিনেও মোৰ পৰা শিকিব পাৰিব আৰু হয়তো মোৰ বাহিৰৰ পৰা মোৰ যিমান লগৰ আছে গ্ৰেণ্ড মাষ্টাৰ্ছ আছে আইএম আছে তেওঁলোককো ইনভাইট কৰিম হয়তো তেওঁলোকে ইয়াত থাকি আমাৰ ল'ৰা ছোৱালী শিকাব কিন্তু এইটো এটা ফিউচাৰ প্লেন ইমিডিয়েট কৰিব পাৰিম বুলি কোৱা নাই কাৰণ বহুত ফিজ লাগে তেওঁলোকক তো এই তেনেকুৱা নিচিনা চিন্তা কৰি মই এই ৰয়েল চেছ চেণ্টাৰ আৰু chesschool.in-টো আৰম্ভ কৰিছোঁ আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এইটো যিটো 50 বছৰীয়া যিটো এবছৰীয়া কাৰ্যসূচী এইটো বিৰাট ভাল হৈছে আমাৰ ডিব্ৰুগড় চেছ প্লেয়াৰ্ছ মোৰ হিচাপত বহুত ভালকৈ আৰম্ভ হ'ব মই প্ৰথম ডিষ্ট্ৰিক্টক কংগ্ৰেচুলেট কৰিম আৰু বেষ্ট অফ লাকো উইচ কৰিম এই প্ৰজেক্টটোৰ কাৰণে আৰু ইমান কৈ পিনে মই মোৰ কথা সামৰণি কৰিছোঁ